ৰঙিয়াৰ চিকনিবাৰী ঘোগাৰপাৰত ৰঙালী বিহুৰ প্ৰথম দিনটোত পৰম্পৰাগতভাৱে উদযাপন কৰা হয় চৰক পূজা। শক্তি পূজা আধাৰিত আশ্চৰ্যজনক ঘটনা পৰিঘটনাৰ সমাহাৰেৰে অনুষ্ঠিত কৰা হয় 51 সংখ্যক চৰক পূজা। ৰঙালী বিহুৰ ব্যস্ততাক নেওচি ভিন্ন প্ৰান্তৰ পৰা শতসহস্ৰ ভক্ত সমবেত হয় পূজাস্থলীত। অলৌকিক দৃশ্য প্ৰত্যক্ষ কৰাৰ মানসেৰে ভিৰ কৰে ভক্তসকলে। পিঠিত বিশাল বৰশী পিন্ধাই সুচ্চ খুঁটাৰ চতুৰ্দিশে প্ৰদক্ষিণ কৰা শিহৰণকাৰী দৃশ্যই ভকতসকলক আকৰ্ষিত কৰা পৰিলক্ষিত হয়। পূজা উপলক্ষে ৰঙিয়াৰ লগতে তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়। আমার এই চড়ক পূজা 51তম বার্ষিকী পূজা, গতিকে এপ্রিল মাহৰ 8 তাৰিখে আমাৰ এই পূজা আৰম্ভ হৈছে। আজি 14 তাৰিখ, আজি 14 তাৰিখে আজি চড়ক পূজা, গতিকে অহাকালিলৈ আমাৰ সমাপ্ত হ'ব। গতিকে এই পূজাখন বহু তাৎপৰ্য পূজা, বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ আহে। আমাৰ তামুলপুৰ জিলাৰ অন্তৰ্গত বহু মানুহ সমাগম হয়। গতিকে এই চড়ক পূজাৰ বহু দাদা মাসকলে বহুত উৎসাহগত, যিবিলাক তেওঁলোকৰ অভাৱ অভিযোগ এই পূজাত সিহঁতে আপোনাৰ এটা আশীৰ্বাদ লয়, তেওঁলোকে সেইমতে ফল পায়। সেইকাৰণে আমাৰ এই পূজাটো হ'ল বহুত এটা তাৎপৰ্য আছে। গতিকে এই পূজাখন আজি আমাৰ 3টা জেনাৰেশ্যন গুচি গৈছে, এতিয়া তৃতীয় জেনাৰেশ্যনত আৰম্ভ হৈছে। আগতে আমাৰ বৰদেউতাহঁতে কৰিছিল, তাৰপিছত আমি কৰিলোঁ, এতিয়া আমাৰ ভতিজাহঁতে কৰি আছে, গতিকে আমি লগতে আছোঁ। গতিকে পূজাখন বহুত তাৎপৰ্য, গতিকে মই আৰু বিশেষ নকওঁ, মই এইখিনি কৈ ৰাইজৰ মংগল হয় তাৰ কামনা কৰিছোঁ।